নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰে তেওঁলোকৰ ঘৰখনত লক্ষ্মী দেৱীয়ে বসবাস কৰাটো। ধন সম্পত্তি ধান চাউলৰ দেৱী মা লক্ষ্মীয়ে যাতে তেওঁলোকৰ ঘৰত বাস কৰি তেওঁলোকৰ ঘৰখন টকা পইচাৰে ভৰি থকাটো সকলোৱে মনে প্ৰাণে কামনা কৰে। গতিকে প্ৰিয় দৰ্শক, লক্ষ্মী দেৱীৰ লক্ষ্মী পূজাৰ দিনটোত আবিৰ্ভাৱ হৈছিল বুলি শাস্ত্ৰত কোৱা হয়। গতিকে 2025 বৰ্ষৰ লক্ষ্মী পূজা সমাগত। 2025 বৰ্ষৰ লক্ষ্মী পূজা 6 অক্টোবৰ তাৰিখে পৰিছে। এই দিনটোত সোমবাৰ পৰিছে। গতিকে প্ৰিয় দৰ্শক, আপুনি যদি আৰ্থিকভাৱে উন্নতি হ'ব বিচাৰে, আপুনি যদি ধন প্ৰাপ্তি কৰিব বিচাৰে, আপুনি যদি মা লক্ষ্মীৰ অসীম কৃপা লাভ কৰিব বিচাৰে, ঘৰত ধন সম্পদ ধান চাউলৰ অভাৱ অনাটন কেতিয়াও নোহোৱাটো বিচাৰিছে, তেন্তে আপুনি এই 6 অক্টোবৰ সোমবাৰে যি হ'বলৈ গৈ আছে মা লক্ষ্মীৰ পূজা, এই পূজাৰ দিনটোত আপুনি মা লক্ষ্মীৰ জন্মদিনটোত আপুনি কিছুমান কাম কেতিয়াও কৰিব নালাগিব। যদি প্ৰিয় দৰ্শক, আপুনি এই দিনটোত জানি বা অজানিতে কিছুমান কাম কৰে, সেই কামসমূহে আপোনাৰ ঘৰখনলৈ, আপোনাৰ জীৱনলৈ চৰম দৰিদ্ৰতা কঢ়িয়াই আনিব। এই কামসমূহ আপুনি কৰাৰ ফলত মা লক্ষ্মী বিতুষ্ট হৈ পৰিব, যাৰ ফলত আপোনাৰ ঘৰত কোনোদিন কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰিব। সেইবাবে আপুনি এই মা লক্ষ্মীৰ আবিৰ্ভাৱ অৰ্থাৎ জন্মৰ তিথিৰ দিনটোত আপুনি কিছুমান কাম কেতিয়াও কৰিব নালাগে। আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপুনি আজিৰ ভিডিঅ'টো চোৱাৰ পাছত আপুনি আৰু 10 জনকো এই কথাখিনি ক'ব যে আপোনালোকে এই দিনটোত এনে কাম কেতিয়াও নকৰিব, যাৰ ফলস্বৰূপে আপুনি বিভিন্ন ধৰণৰ আৰ্থিক সমস্যাত পৰিব। টকা পইচা খাদ্য আপোনাৰ ঘৰত অন্ন বস্ত্ৰৰ অভাৱ অনাটন হোৱাটো একেবাৰে নিশ্চিত। লগতে প্ৰিয় দৰ্শক, আপুনি এই লক্ষ্মী পূজাৰ দিনা কিছুমান খাদ্য বা বস্তু খোৱাটো অনুচিত। আমি আজিৰ ভিডিঅ'টো শাস্ত্ৰৰ অনুসৰি প্ৰস্তুত কৰা হৈছে। শাস্ত্ৰত যিসমূহ কাম লক্ষ্মী দেৱীয়ে বেয়া পায়, অৰ্থাৎ যিসমূহ কাম লক্ষ্মী দেৱীয়ে কৰাটো একেবাৰে পচন্দ নকৰে, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত সেই কামসমূহ শ্বেয়াৰ কৰিম। লগতে আপুনি লক্ষ্মী দেৱীৰ জন্মৰ দিনটোত কি বস্তু খালে আপুনি লক্ষ্মী দেৱীৰ কৃপাৰ পৰা বঞ্চিত হ'ব, লগতে লক্ষ্মী দেৱী ৰুষ্ট হ'ব, তাৰ বিষয়েও আমি এই ভিডিঅ'টোত সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভিডিঅ'টো আপুনি আধৰুৱা কৰিলে আপুনি বহুতো নজনা কথা নজনাকৈ থাকিব, যাৰ ফলত আপুনি গোটেই বছৰটোৰ বাবে ধন টকা অন্ন বস্ত্ৰৰ অভাৱ অনাটনৰ সন্মুখীন হৈ থাকিব লাগিব। সেইবাবে আপুনি আপোনাৰ ঘৰখন উন্নত কৰিবৰ বাবে পূৰ্বতকৈ মা লক্ষ্মীৰ কৃপা পাবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো অত্যন্ত জৰুৰী। গতিকে ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি ভক্তি মনেৰে জয় লক্ষ্মী বুলি কমেণ্টত লিখিব। লগতে প্ৰিয় দৰ্শক, ধন সম্পত্তি ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মীৰ নামত ভিডিঅ'টোত এটা লাইক কৰিব। আৰু আপোনালোকে এটা লাইক কৰিলে আমাৰ ভিডিঅ' বনোৱাটো মনোবল বাঢ়ে, সেয়েহে এটা লাইক কৰিব বুলি আশা কৰিছো। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে প্ৰিয় দৰ্শক, আপোনালোকে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা জানিবৰ বাবে, বিভিন্ন প্ৰতিকাৰ আপুনি লাভ কৰিবৰ বাবে, শিকিবৰ বাবে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি প্ৰতিদিনে আপোনালোকৰ বাবে শাস্ত্ৰ সম্বন্ধীয়ভাৱে বিভিন্ন প্ৰতিকাৰ, বিভিন্ন নজনা কথা ভিডিঅ'ৰ জৰিয়তে আগবঢ়াওঁ। গতিকে আপুনি অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মা লক্ষ্মীক ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী বুলি গণ্য কৰা হয়। লক্ষ্মী দেৱীক যিখন ঘৰত পূজা কৰে ভক্তি মনেৰে, সঁচা হৃদয়েৰে আৰু নিয়ম নীতি নিয়ম অনুসৰি,
সেইখন ঘৰত ধন সম্পত্তিৰ লগতে প্ৰতিজন ব্যক্তিৰ জীৱনত সুখ আৰু সমৃদ্ধিৰে বিৰাজমান কৰে আৰু সেইখন ঘৰৰ ব্যক্তিসকলে লাভ কৰিব পাৰে ধন সম্পত্তি ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মীৰ অসীম কৃপা আৰু শাস্ত্ৰত কোৱা হৈছে যিসকলে মা লক্ষ্মীক আৰাধনা কৰে ভক্তি কৰে ধ্যান কৰে সেইসকলৰ ঘৰত কোনোদিন কেতিয়াও ধন সম্পত্তি টকা পইচা ধান চাউলৰ অভাৱ অনাটন নহয় বুলি কোৱা হৈছে শাস্ত্ৰত সকলোকে প্ৰয়োজন মা লক্ষ্মীৰ কৃপা যাৰ দ্বাৰা আমি লাভ কৰিব পাৰো সুখ শান্তি জীৱনটো আমি সুখেৰে থাকিব পাৰো আৰু এই সকলোবিলাকটো আপুনিও কামনা কৰে আমিও কামনা কৰো গতিকে তাৰ বাবে আপুনি লক্ষ্মী দেৱীৰ কিছুমান নিয়ম মানি চলাটো জৰুৰী সেইবাবে আমি আজিৰ ভিডিঅ'টোত যি কেইটা আপোনাক কামৰ বিষয়ে কম এই কেইটা কাম আপুনি কেতিয়াও নকৰিব এই লক্ষ্মী পূজাৰ দিনটোত জনবিশ্বাস অনুসৰি লক্ষ্মী পূজাৰ দিনা লক্ষ্মী পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীয়ে নিজৰ ভক্তসকলৰ ঘৰলৈ আগমন ঘটে অৰ্থাৎ মা লক্ষ্মী সকলো ভক্তৰ ঘৰলৈ এই দিনটোত আহে আৰু মা লক্ষ্মী ভক্তসকলৰ ঘৰলৈ গৈ অসীম কৃপা প্ৰদান কৰে গতিকে এনে পৰিস্থিতিত যদি আপুনি এনে কাম কৰি থাকে তেতিয়াহলে আপোনাক লক্ষ্মী দেৱীয়ে কেনেকৈ কৃপা প্ৰদান কৰিব আপোনাৰ ওপৰত ইয়াৰ বিপৰীতে ৰুষ্ট হ'ব মা লক্ষ্মী আৰু আপোনাক আৰ্থিক প্ৰদান নকৰাকৈ আপোনাক তাৰ বিপৰীত ফলহে প্ৰদান কৰিব আপুনি হয়তো জানে মা লক্ষ্মীয়ে কিছুমান কাম পছন্দ নকৰে আৰু যিখন ঘৰত এনেকুৱা কাম কৰি থকা দেখা পায় সেইখন ঘৰত মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে সেইখন ঘৰত মা লক্ষ্মীৰ ভগ্নী অলক্ষ্মীয়ে প্ৰৱেশ কৰে যেতিয়া এখন ঘৰত অলক্ষ্মীয়ে প্ৰৱেশ কৰিব সেইখন ঘৰত নানা ধৰণৰ বেমাৰ আজাৰ সমস্যাই লগ নেৰা হয় সেইখন ঘৰতেই দুখ দৰিদ্ৰতা বিৰাজমান কৰে তেন্তে প্ৰিয় দৰ্শক বেছি পলম নকৰি আহক আমি সেই কামসমূহনো কি তাৰ বিষয়ে প্ৰথমে জানি লওঁ তাৰ পাছত আপোনাক জনাম এই দিনটোত আপুনি কি বস্তু খাব নালাগিব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰিয় দৰ্শক এনেকুৱা ঘৰত লক্ষ্মী দেৱীয়ে বাস নকৰে যিখন ঘৰত শাস্ত্ৰৰ অনুসৰি লেতেৰা পৰিৱেশ হৈ থাকে চাফ চিকুণ নকৰে লেতেৰা হৈ থাকে সেইখন ঘৰত লক্ষ্মীয়ে বাস নকৰে সেইখন ঘৰত বাস কৰে অলক্ষ্মীয়ে গতিকে আপুনি এই দিনটোত সম্পূৰ্ণ ঘৰখন চাফ চিকুণ কৰি ৰাখিব ইয়াৰ উপৰিও আপুনি বিশেষকৈ লক্ষ্মী পূজাৰ দিনা ঘৰৰ পাকঘৰটো চফা চিকুণ কৰিব আৰু জুঠা বাচন বৰ্তন কেতিয়াও আপোনাৰ ঘৰত ৰাতি নাৰাখিব প্ৰতিদিনে এই কথা আপুনি ধ্যান ৰাখিব তেনেকুৱা পৰিৱেশত লক্ষ্মী দেৱীয়ে একেবাৰে নাথাকে লগতে প্ৰিয় দৰ্শক হিন্দু ধৰ্মশাস্ত্ৰৰ অনুসৰি সূৰ্য অস্তৰ পাছত আপুনি কেতিয়াও ঝাৰু দিব নালাগে ঘৰৰ ভিতৰতেই হওক বা বাহিৰতেই হওক আপুনি ঝাৰু দিব নালাগে গতিকে বিশেষকৈ ইয়াৰ প্ৰতি আপুনি এই লক্ষ্মী পূজাৰ দিনা লক্ষ্য ৰাখিব কেতিয়াও সূৰ্য অস্ত যোৱাৰ পাছত আপুনি ঝাৰু নিদিব এই সময়খিনিত আপুনি লক্ষ্মী দেৱীৰ ধ্যান কৰক লক্ষ্মী দেৱীৰ নাম জপ কৰক চাকি বন্তি জ্বলাওক ধূপ প্ৰদীপেৰে আপুনি লক্ষ্মী দেৱীক আদৰণি জনোৱাৰ প্ৰস্তুতি চলাব কিন্তু আপুনি এনে কামত কেতিয়াও লিপ্ত নহব এনে কামে আপোনাৰ ঘৰখনলৈ দুখ দৰিদ্ৰতাহে আনিব কেতিয়াও সুখৰ আগমন নঘটাই এনে কাৰ্যই লগতে প্ৰিয় দৰ্শক আপুনি এই সন্ধ্যাৰ সময়ত আপুনি কেতিয়াও শুই নাথাকিব বিশেষকৈ লক্ষ্মী পূজাৰ দিনা আপুনি শুই নাথাকিব আৰু আপুনি ৰাতিপুৱা দেৰিলৈকে এই লক্ষ্মী পূজাৰ দিনা শুই নাথাকিব তেনে ব্যক্তিৰ ওপৰত লক্ষ্মী দেৱী একেবাৰে প্ৰসন্ন নহয় অসন্তুষ্ট হৈ এনে ব্যক্তিৰ এনে কাৰ্য দেখিলে আৰু তেনেকুৱা ব্যক্তিৰ ঘৰতেই লক্ষ্মী দেৱীয়ে থাকিবলৈ পছন্দ নকৰে গতিকে আপোনাৰ যদি এনে অভ্যাস আছে ত্যাগ কৰক যদি লক্ষ্মী দেৱীৰ কৃপাত উন্নতি হ'ব বিচাৰিছে সোনকালে উঠি আপুনি ধ্যান কৰক লক্ষ্মী দেৱীক ভগৱানক তেনে কাৰ্যত আপুনি উন্নতি হ'ব সৰ্বপ্ৰকাৰে আহিব সুখ সমৃদ্ধি ঘৰলৈ প্ৰচুৰ পৰিমাণে ধন সম্পত্তিৰ আগমন ঘটিব কেৱল প্ৰিয় দৰ্শক ইমানেই নহয় লক্ষ্মী পূজাৰ দিনটোত আপুনি কেতিয়াও কাৰো লগত তৰ্ক বিতৰ্কত লিপ্ত নহব
এই দিনটোত জ্যেষ্ঠজনক সন্মান কৰক, নাৰীৰ প্ৰতি সন্মান জনাওক, নাৰীক অৱহেলা নকৰিব, অপশব্দ ব্যৱহাৰ নকৰিব। কাৰণ লক্ষ্মী দেৱী হৈছে এগৰাকী নাৰী শক্তি। গতিকে আপুনি এই দিনটোত নাৰীক অপমান কৰিলে, সন্মান নকৰিলে, তেনে ক্ষেত্ৰত লক্ষ্মী দেৱী ৰুষ্ট হ'ব আৰু সেইখন ঘৰত লক্ষ্মী দেৱীও বাস নকৰিব। এই দিনটোত পতি পত্নীৰ মাজত কাজিয়া সৃষ্টি কৰাটো একেবাৰে অনুচিত। এই দিনটোত পতি পত্নীয়ে কাজিয়া ভুলতো নকৰিব। কাজিয়া কৰাৰ পৰা বিৰত থাকিব। ঘৰখনত এক সুখৰ পৰিৱেশ, ভাল পৰিৱেশ সৃষ্টি কৰি তুলিব এই দিনটোত। লগতে প্ৰিয় দৰ্শক, লক্ষ্মী পূজাৰ দিনা আপুনি ভুলতো কেতিয়াও ধাৰ ঋণৰ ক্ষেত্ৰত লেনদেন নকৰিব। কাকো ধাৰ নিদিব, ঋণলৈ নানিব। আপুনি মুঠৰ ওপৰত আপুনি লেনদেনৰ কাৰ্য নকৰিব এই দিনটোত। যদি আপুনি লক্ষ্মী পূজাৰ দিনা লেনদেনৰ কাৰ্যত লিপ্ত হয়, তেনে আপুনি সেই ধাৰ পৰিশোধ কৰা বা আপুনি কাৰোবাক দিলে আপুনি যেতিয়া দিব, সেই ধাৰখিনি পৰিশোধ কৰাৰ সময়ত আপুনি বহুতো সমস্যাৰ সন্মুখীন হ'ব। সেইবাবে আপুনি বিশেষ প্ৰয়োজন নহ'লে আপুনি কেতিয়াও ধাৰ ঋণ নকৰিব। শাস্ত্ৰত ইয়াৰ বিষয়ে সুন্দৰভাৱে কোৱা হৈছে, এই দিনটোত ধাৰ ল'লে আপুনি আৰ্থিক সমস্যাত ভোগাটো একেবাৰে নিশ্চিত। আপুনি নিশ্চয় জানে লক্ষ্মী আৰু অলক্ষ্মী দুয়োগৰাকী ভগ্নী। যিখন ঘৰত পবিত্ৰতা, পৰিচ্ছন্নতা আৰু শান্ত নম্ৰতা পৰিৱেশ থাকে, সেইখন ঘৰত লক্ষ্মীয়ে বাস কৰে। আৰু য'ত বিশুদ্ধতা, অশুদ্ধতা, বিবাদ আৰু হাই কাজিয়া, হুলস্থুল, হিংসা থাকে, সেইখন ঘৰতেই বাস কৰে লক্ষ্মী দেৱীৰ ভগ্নী অলক্ষ্মীয়ে। গতিকে এনেকুৱা কামৰ পৰা আপুনি এই দিনটোত বিৰত থাকিব। আৰু এনে পৰিৱেশ যাৰ ঘৰত থাকে, অৰ্থাৎ অলক্ষ্মীয়ে যিখন ঘৰত বাস কৰে, সেইখন ঘৰতেই হয় ধন টকাৰ অভাৱ। কোনোদিন কেতিয়াও ধনৰ লাভ নহয়। এখন ঘৰৰ স্বামী স্ত্ৰীৰ মধুৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰে মা লক্ষ্মীৰ। গতিকে আপোনাৰ সংসাৰখনো ভালে ৰাখিবৰ বাবে আপুনি এনে কাৰ্য নকৰিব। এই দিনটোত ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰক। আপোনাৰ ঘৰখনত শান্ত আৰু নম্ৰতা পৰিৱেশ আপুনি সৃষ্টি কৰক। শুদ্ধতাৰে বজাই ৰাখিব ঘৰখন, বিশুদ্ধ কৰি ৰাখিব। ধূপ প্ৰদীপ জ্বলাই আপুনি ঘৰখন, পৰিৱেশটো গোটেই আপুনি শুদ্ধ কৰি ৰাখিব। প্ৰিয় দৰ্শক, শাস্ত্ৰত কোৱা হয় চাৰিখন হাতৰ লক্ষ্মী দেৱীক বৈভৱ বুলি কোৱা হয়। গতিকে প্ৰিয় দৰ্শক, মহালক্ষ্মী বোকাৰ পৰা উঠি পদুমৰ ওপৰত বহি থকা দেখা পোৱা যায়, যিয়ে আধ্যাত্মিক আৰু পবিত্ৰতা আৰু শক্তিৰ প্ৰতীকৰ প্ৰতিনিধিত্ব কৰে। কোৱা হয় যে লক্ষ্মী দেৱীৰ পূজাৰ দিনা দুখীয়া দৰিদ্ৰ বামুণক যদি আপুনি সহায় কৰিব পাৰে আপোনাৰ সাধ্য অনুযায়ী, তেনে আপুনি ধন প্ৰাপ্তিৰ সুযোগ লাভ কৰিব পাৰিব। এই দিনটোত অন্ন বস্ত্ৰ দান কৰিলে তেওঁলোকক আপুনি সুফল পাব জীৱনত। আৰু অৱহেলা কৰিলে আপুনি পাব বহুতো কষ্ট, দুখ, দৰিদ্ৰতা, এই সকলো আহিব আপোনাৰ জীৱনলৈ। গতিকে এনে ব্যক্তিক এই দিনটোত অৱহেলা নকৰিব। লগতে প্ৰিয় দৰ্শক, লক্ষ্মী দেৱীৰ পূজাত আপুনি তুলসী পাত ব্যৱহাৰ নকৰিব। সাধাৰণতে প্ৰিয় দৰ্শক, সকলো পূজাতে ঢোল, তাল, ঘণ্টা ব্যৱহাৰ কৰা হয়। কিন্তু প্ৰিয় দৰ্শক, লক্ষ্মী দেৱীয়ে এই হুলস্থুল পৰিৱেশ একেবাৰে পচন্দ নকৰে। গতিকে আপুনি লক্ষ্মী দেৱীৰ পূজা কৰাৰ সময়ত, বিশেষকৈ সন্ধিয়াৰ সময়ত আপুনি এই হুলস্থুল পৰিৱেশ, ঢোল, তাল, ঘণ্টা এইবোৰ বজোৱাৰ পৰা বিৰত থাকিব। লগতে আপুনি এই লক্ষ্মী পূজাৰ দিনটোত ক'লা আৰু বগা কাপোৰ পৰিধান নকৰিব। আপুনি এই দিনটোত ৰঙা, গুলপীয়া, হালধীয়া আৰু কমলা ৰঙৰ কাপোৰ পিন্ধাটো অতি উত্তম বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, আপুনি এই লক্ষ্মী দেৱীৰ পূজাত বাঁহী ফুল কেতিয়াও ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত আপুনি সমস্যাৰহে সন্মুখীন হ'ব। এতিয়া জানো আহক আমি লক্ষ্মী পূজাৰ দিনা কি কি বস্তু আমি খোৱাৰ পৰা বিৰত থাকিব লাগিব। প্ৰিয় দৰ্শক, আপুনি এই দিনটোত ভজা খাদ্য খোৱাৰ পৰা একেবাৰে বিৰত থাকিব। তেলযুক্ত, টেঙাযুক্ত বস্তু আপুনি এই দিনটোত খোৱাৰ পৰা বিৰত থাকিব। ইয়াৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, লগতে আপুনি এই দিনটোত কেতিয়াও নাখাব তিতা কেৰেলা, বিলাহী, বেঙেনা এনেধৰণৰ খাদ্য আপুনি ভুলতো এই দিনটোত নাখাব। এদিন আপুনি এই বস্তুসমূহ নোখোৱাকৈ থাকিলে আপোনাৰ একো ক্ষতি নহয়,
কিন্তু খালেহে আপোনাৰ শৰীৰত ক্ষতি হ'ব পাৰে, আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে এনে খাদ্য নাখাব এই দিনটোত। লগতে প্ৰিয় দৰ্শক, মা লক্ষ্মীক ধান চাউলৰ দেৱী বুলি কোৱা হয়। গতিকে আপুনি এই দিনটোত ধান চাউল নামাৰিব, অৰ্থাৎ এই দিনটোত ভাত নোখোৱাটোৱে অতি উত্তম। লক্ষ্মী দেৱীৰ পূজা যিহেতু ৰাতি কৰা হয়, গতিকে আপুনি ৰাতি ধান চাউল কেতিয়াও নামাৰিব, অৰ্থাৎ ভাত নবনাব, ভাত নাখাব। ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখক। আপোনাৰ ঘৰত অন্ন বস্ত্ৰ ধান চাউলৰ অভাৱ কেতিয়াও নহয় মা লক্ষ্মীৰ কৃপাত। লগতে প্ৰিয় দৰ্শক, আপুনি লক্ষ্মী দেৱীৰ পূজাৰ দিনা উপবাস বা ব্ৰত পালন কৰক বা নকৰক, পূজা কৰক বা নকৰক, আপুনি এই দিনটোত ভুলতো নিচাজাতীয় বস্তু নাখাব। এনে কৰিলে আপোনাৰ জীৱনলৈ আহিব মহাবিপদ। নিজেই নিজৰ বিপদ নভটাকৈ আপুনি এনে বস্তু নোখোৱাকৈ থাকিব এই দিনটোত। লগতে আপুনি এই দিনটোত পিঁয়াজ নহৰু যিকোনো ক্ষেত্ৰত ব্যৱহাৰ কৰি নাখাব। যিকোনো খাদ্যত পিঁয়াজ নহৰু ব্যৱহাৰ নকৰাকৈ খাব, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ সুন্দৰভাৱে সকলোবিলাক কথা আপুনি বুজি ল'ব পাৰিলে। গতিকে যদি ভিডিঅ'টো শেষলৈকে চাই ল'লে, তেন্তে আৰু 10 জনকো আপুনি এই কথাখিনি জনাব পাৰিব। যদি আপোনাৰ বন্ধুবৰ্গক জনাব খোজে এই ভিডিঅ'টো, তেন্তে শ্বেয়াৰ কৰক তেওঁলোকৰ লগত যিমান পাৰে। পৰিয়ালৰ সকলো সদস্যৰ লগত শ্বেয়াৰ কৰক ভিডিঅ'টো, যাতে প্ৰতিজন ব্যক্তিয়ে এই কথাখিনি জানি উপকৃত হ'ব পাৰে। গতিকে আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।